অকল তোমালোকৰ এইটো প্ৰথম সাময়িকী মূল্যায়ন 2025 অৰ্থাৎ ক্লাছ 8ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা বিষয় গণিতৰ কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিম। সো তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো অহাকালি হ'ব মেথছ, এই মেথছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু নিশ্চয় তোমালোকে পঢ়ি আছা। আৰু যিসকল আমাৰ অনলাইন ক্লাছত জড়িত হৈ আছে তোমালোকে নিশ্চয় জানা। বহুতে ক'ব পাৰে যে ছাৰে প্ৰতিটো ভিডিঅ'তে অনলাইন ক্লাছৰ কথা কয়। এইটো কাৰণে কোৱা হয় বহু ছাত্ৰ-ছাত্ৰীয়ে ক্লাছৰ পৰা বঞ্চিত হৈ আছে। য'ত বহুত দুখীয়া ছাত্ৰ-ছাত্ৰী আছে য'ত মাহেলী 400-500 বৰ্তমান 1000 টকাও পৰ্যন্ত পাইছে অফলাইন টিউশ্যন। সো সেয়েহে যিসকল ছাত্ৰ-ছাত্ৰীয়ে টিউশ্যনৰ পৰা বঞ্চিত হৈ আছে তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ কাৰণে কৈ থাকিব লগা হৈছে য'ত মাত্ৰ 99 টকাত, আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে জইনো হৈ আছে সেইকাৰণে কৈ থাকিব লগা হৈছে। যদি ক্লাছটোত সঁহাৰি নিদিলেহেঁতেন তেতিয়াহ'লে আমি কৈ নাথাকিলোহেঁতেন, কিন্তু বহু ছাত্ৰ-ছাত্ৰীয়ে জইন হৈ আছে, ক্লাছত ৰেগুলাৰ জইন হৈ আছে আৰু সেইকাৰণে আমি ক'ব লগা হৈছে, কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে মানে বিচাৰি পোৱা নাছিল, আমাৰ ক্লাছৰ বিষয়ে অৱগত হোৱা নাছিল। সো যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে মাত্ৰ 99 টকাতে মাহিলী ঘৰতে বহি পঢ়িব পাৰিব, য'ত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। এতিয়া টিউশ্যন হ'লে এটা পঢ়ে বা মেথছ বা ছায়েন্স পঢ়ে, কিন্তু আমাৰ 4টা বিষয় মাত্ৰ 99 টকাতে পঢ়িব পাৰে। সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰা হয়, চিন্তাই কৰিব নালাগে, সময়মতে আমি কোৰ্চবিলাক ক্লিয়াৰ কৰোঁ। আৰু গৰম বন্ধটো আমি আৰু ভাল হ'ব, কাৰণ সময়বিলাক আৰু বেছিকৈ আমি 1 ঘণ্টা 2 ঘণ্টা আমি ক্লাছ কৰিব পাৰিম। সো সেয়েহে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জড়িত হ'ব বিচাৰে হোৱাটছএপ নম্বৰটো SMS কৰি জড়িত হ'ব পাৰে। লগতে অভিভাৱকসকলৰ চিন্তা নাই, পইচা দিবৰ কাৰণে চিন্তা নাথাকে। য'ত বছৰেকীয়া পৰীক্ষাৰ কাৰণে মাত্ৰ 599 টকা দিলে আৰু দিব নালাগে। যদি ভাবে যে মাহে মাহে কৰিম তেতিয়া 99 টকাকৈ দিলে হৈ যাব। আৰু ল'ৰা বা ছোৱালীজনী টিউশ্যন যাৱা আহি নোপোৱালৈকে চিন্তা থাকে গাৰ্জেনখিনি মেইনলি। সো এতিয়া আৰু চিন্তা কৰিব নালাগে। ক্লাছ 8, 9, 10 আমাৰ হৈ আছে অনলাইন ক্লাছ, য'ত ৰাতি ক্লাছবিলাক হ'ব। ক্লাছ 8ৰ 7:30 বজাৰ পৰা ৰাতি 8:30 বজালৈকে হ'ব। আৰু অধিক জানিবৰ কাৰণে হোৱাটছএপ নম্বৰটো SMS কৰিব পাৰে বা ফোন কৰিলেও কৰিব পাৰিব। এতিয়া আমি প্ৰশ্নখন লৈ আহিছোঁ, যিখন তোমালোকক মই ইতিমধ্যে যিসকল আমাৰ অনলাইন ক্লাছত আছে তেওঁলোকে জানে এইখিনি এনচাৰ কৰিব পাৰিব, কাৰণ আমি সম্পূৰ্ণ পঢ়াই দিছোঁ। গতিকে আমি জাষ্ট শ্বেয়াৰহে কৰি দিছোঁ, তোমালোকে নিজে চেষ্টা কৰা, যিহেতু কাইলৈ পৰীক্ষা তোমালোকে নিজে চেষ্টা কৰা। আৰু যেতিয়া এই প্ৰশ্ন উত্তৰবিলাক বিচাৰিবা তেতিয়াহ'লে তোমালোকে আন এটা প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। সেইকাৰণে মই জাষ্ট শ্বেয়াৰহে কৰি দিম, এনচাৰখিনি তোমালোকে নিজে চেষ্টা কৰিবা। 5/7ৰ যোগাত্মক বিপৰীত সংখ্যাটো লিখা। 3/5ৰ প্ৰতিক্ৰম কিমান? এটা মিশ্ৰ ভগ্নাংশ লিখা। প্ৰকৃত ভগ্নাংশৰ এটা উদাহৰণ লিখা। x + 3 0 হ'লে x ৰ মান কিমান হ'ব? ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান? a × a × a কিমান হ'ব? পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলেনে? 0 পৰিমেয় সংখ্যা হয়নে? পঞ্চভুজৰ চিত্ৰ এটা অংকন কৰা। যদি 17,500 টকা 3জন মানুহক 1:2:3 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰতিগৰাকীয়ে কিমান টকা পালে? এইবিলাক কৰিয়ে দিছোঁ, তোমালোকে জানাই। 3টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45, সংখ্যাকেইটা উলিওৱা। এইকেইটা আটাইকেইটা 2.2ত আছে, এইবিলাক হয় নহয়? এইবিলাক এনচাৰ তোমালোকে জানা। পূৰণ কৰা, য'ত দিয়া আছে a b c, a b দিয়া আছে, য'ত এটা 2 নম্বৰকে 4 নম্বৰ আছে। সৰল কৰা আছে, তাৰপিছত নেক্সট আকৌ পূৰণ কৰা। 7 নম্বৰ এটা আয়তৰ দিশ 20 চেণ্টিমিটাৰ, প্ৰস্থ 15 চেণ্টিমিটাৰ, আয়তৰ ক্ষেত্ৰকালি নিৰ্ণয় কৰা আৰু সমাধান কৰা দিয়া আছে, য'ত 4 + 3 7 নম্বৰ আছে। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা। আৰু নেক্সট কুৱেশ্যন পেপাৰবিলাকো আমি আলোচনা কৰিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু বিশেষকৈ অনলাইন ক্লাছত জড়িত হোৱা, যদি তোমালোকৰ পইচা পাতি কিবা অসুবিধা থাকে তেতিয়াহ'লে আমাৰ ক্লাছত জইন হ'ব পাৰে। যিসকল ছাত্ৰ-ছাত্ৰীৰ পইচাৰ কোনো অসুবিধা নাই বা অফলাইন টিউশ্যন 500, 600, 1000 ল'ব পাৰে তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ বাৰু কোনো কথা নাই, কিন্তু যিসকল অসুবিধা হৈছে কিন্তু পঢ়াত মানে পঢ়িব ইচ্ছা আছে, ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, বাই।